ছাৰ প্ৰণাম জনাইছোঁ আপোনাক। আশীৰ্বাদ থাকিলে দীৰ্ঘায়ু হওক। তে আমাৰ এয়া হ'ল টমটেং হায়াৰ ছেকেণ্ডেৰী এক্স প্ৰিন্সিপাল আৰু ছাৰক আজি তেখেতৰ বাসভৱনত গৈ লগ পোৱাৰ এটা সুযোগ পাইছোঁ আৰু ছাৰৰ পৰা আমি আশীৰ্বাদ বিচাৰি ছাৰৰ পৰা দুই এষাৰ কথা অতীতৰ ৰোমন্থন কৰিবৰ কাৰণে ওলাইছোঁ। তে ছাৰ আপোনাৰ ভালেনে? বৰ্তমান ভালেই আছোঁ। ভালে আছে ন? তে আমাৰ অতীতৰ যিকেইটা টমটেঙৰ স্মৃতি আপোনাৰ মনত কেতিয়াবা ভাঙি আহেনে? নিশ্চয়, কাৰণ মই যিদিনা টুমপ্ৰেং স্কুলত তেতিয়া ME স্কুল হয় গৈ পদাৰ্পণ কৰিলোঁ, তেতিয়া কিছুদিন মই এটা মানে চিন্তিত হ'লোঁ। কাৰণ মই ইয়াৰ আগতে আছাম ছেক্ৰেটেৰিয়েটত মই কেৰাণী চাকৰি কৰিছিলোঁ, ৰাজধানীত কৰিছিলোঁ। কিন্তু ইয়াত আহি যেতিয়া পৰিৱেশটো দেখিলোঁ, সেইটো একদম মানে মই বৰ এটা বিৰূপ পৰিৱেশ যেন লাগিছিলে। কিন্তু যেতিয়া সহজ হৈ গ'লোঁ, তেতিয়া পকলিত দলং হোৱাই নাই, নাও ঘাটেৰে পাৰ ঘাটেৰে পাৰ হ'বলগীয়া হয়। টমটেঙলৈ যাওঁতে হয় মই মানে হেৰিত এই নাৱত পাৰ হৈ পেলাই টমটেং পাইছিলোঁ। এইটো কিমান চনৰ কথা আছিলে ছাৰ? এইটো 75ৰ কথা। মই তেতিয়া মানে চিন্তা কৰিলোঁ যে মই গভৰ্ণমেণ্ট চাকৰি বাদ দিলোঁ, কিন্তু ইয়াত আহি পেলাই সোমালোঁ, কি কৰিলোঁ কি নকৰিলোঁ। এতিয়া কিছুদিন মানে বৰ মানে মোৰ মানে মই অশান্ত হৈ গৈছিলোঁ। ডিচিশ্যন লোৱাটো নহয়, মই জইন কৰিলোঁ, জইন কৰি মানে টুমটেঙৰ এইটো চিন্তা। কাৰণ মই যিটো মোক মানে ইণ্টাৰভিউলৈ মাতিছিলে, মই এই ডিফুত ইনস্পেক্টৰে, মই সেইটো প্ৰথম পজিশ্যন পাইছিলোঁ কেইবাজনো মানে হেৰি কেণ্ডিডেটৰ ভিতৰত। আৰু তেওঁলোকে মোক মানে নেৰিছে, এৰিলে যে আপুনি আহক, ইয়াত হেৰি কৰি যাওক। এনেকৈ গৈ অকণমানে গৈ মোৰ মানে সেইবিলাক মানে বুজাবিলাক গ'ল আৰু তেতিয়া মানে শান্ত হৈ মানে প্ৰকৃত অৰ্থত মানে মই হেৰি কৰিব ল'ৰা ছোৱালীক পঢ়াম বুলি মানে মই আৰম্ভ কৰিলোঁ। প্ৰথম অৱস্থাত মই ল'ৰা ছোৱালীবিলাক পঢ়োৱাত বৰ অসুবিধা পাইছিলোঁ। এইটো কাৰণেই যে মানে বহুত দূৰৰ পৰা আহি পেলাই যেতিয়া টুমটেং ME স্কুলত মানে হেৰি কাৰ্বি ল'ৰা ছোৱালীবিলাক পঢ়িছিলে, পাহাৰৰ ওপৰৰ পৰাও আহিছিলে, আহি তাত মানে পঢ়িছিল। ইতিমধ্যে মই কাৰ্বি অধ্যয়ন কৰিলোঁ। কাৰ্বি ভাষা মানে মই বেছি নহ'লেও অন্ততঃ মই চলিব পৰা মানে এটা মানে বেছিক নলেজ হ'ল আৰু বেছিক এটা নলেজ হৈ গ'ল, ক'ব পাৰোঁ মই বহুতখিনি এতিয়া ক'ব পাৰোঁ মই। তাৰপিছত যেতিয়া মই তেওঁলোকক মানে ইংৰাজী পঢ়াবলৈ যাওঁ, তেওঁলোকেতো মানে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলগীয়া হয়, কিন্তু তেওঁলোকে বহুত কথা মানে বুজিব নোৱাৰে। তেতিয়া মই কাৰ্বিৰ পৰা ইংৰাজীৰ পৰা কাৰ্বিলৈ অনুবাদ কৰোঁ, কাৰ্বিলৈ অনুবাদ কৰি যেতিয়া মানে দিয়াৰ লগে দুটা তাৰ মানে বাক্য কোৱাৰ লগে লগে সিহঁত মানে বৰ মানে আনন্দিত হৈ যায়। মই ছাকচেছ হৈছিলোঁ, কিন্তু মই ইংৰাজী পঢ়োৱাত মই ছাকচেছ হৈছিলোঁ। ছাৰ হেৰি আপোনাৰ এটা ক্লাছত যেতিয়া আমি পাঠদান লৈছিলোঁ, কেতিয়াবা আপুনি আছামিজ লেচন আপুনি পঢ়াইছিল। তেতিয়া এখন কবিৰ চিন্তা নামৰ এখন কবিতা আপুনি গাইছিলে। মোৰ এইখন কবিতা মই খুব ভাল পাওঁ আৰু আপোনাৰ সুৰৰ পৰা মানে শুনিবলৈ বিচাৰিছোঁ। অলপমান মই আপোনাক যদি পাহৰিছোঁ, মই অলপমান জাষ্ট কৈ দিছোঁ। অনন্তে গাইছে নীৰৱ ভাষাৰে দিন ৰজনী, অখণ্ড বীণাৰ আধুনী গান, কোনেও যে তাত নিদিয়ে কাণ, সেয়ে ইমান ব্যাকুল হিয়া উগুল থুগুল নাইকিয়া, কিদৰে কৰাও অমৃত প্ৰাণ। অমৃত প্ৰাণ। ছাৰ আজি আহিলোঁ আশীৰ্বাদ দিব আপোনাক। আমি টুমটেঙৰ পৰা বহুকেইজন লগৰীয়া অহা কথা আছিলে, কিন্তু বিভিন্ন পৰিৱেশত তেখেতসকলে আহিব পৰা নাই।
মই কিন্তু আজি ৰাতিপুৱা উঠি আপোনাৰ খুব বেছিকৈ মনত পৰিছে, গতিকে ৰূপেশ্বৰ দাক মই ক'লোঁ মই আহি আছোঁ, আপুনি অলপমান মোক সহায় কৰিব লাগিব এইখন। আৰু এইখন আপোনাৰ ঠাইডোখৰ কি বুলি কয়, কোনখন? বামুণবুৰি। আৰু কোনখন জিলা? মৰিগাঁও জিলা। তো ছাৰে ইমান দূৰৰ পৰা গৈ আমাৰ পাহাৰীয়া ল'ৰা ছোৱালীক যিটো সংস্কাৰ দিলে, তাৰ পৰা আমাৰ বহুকেইজন ডক্টৰ ওলালে, ইঞ্জিনিয়াৰ ওলালে, ONGCৰ ইঞ্জিনিয়াৰলৈকে হ'ল। আপোনালোকৰ আশীৰ্বাদ। সেই ল'ৰাকেইজন কোন কোন আছিলে? মই ONGCত এনেই কেইজন বুলি কয়, একেখন ঘৰৰ পৰা 3জনে পালে। কোন কোন? ৰাজনন্দ, বিজয়ানন্দ আৰু সৰু ভাইটিজনে পালে। আৰু বহুত কেইজন আছে আমাৰ ডক্টৰ হ'ল, ইঞ্জিনিয়াৰ এই আমাৰ ৰংহাং আৰু ৰিলিফ এণ্টতে অৱশ্যে তাত পৰা নাছিলে তেওঁ, আপুনি পোৱা নাছিলে তেওঁ, আপুনি ৰিটায়াৰ হৈছিলে। ৰংহাং আৰু হেৰি বহুত, আৰু মই গোটেইকেইজনৰ নাম দেৱান ৰংহাং আদি কৰি এতিয়া ভাল, আৰু তাৰ পৰিৱেশটো খুব সুন্দৰ। কেতিয়াবা আমি প্ৰগ্ৰামত আপোনাৰ স্বাস্থ্য ভালে থাকক আমি মাতিম, আপুনি আকৌ এবাৰ আশীৰ্বাদ দিবলৈ আমাৰ তালৈ যাব লাগিব, হ'বনে ছাৰ? হ'ব বাৰু। তে আজি ইমানতেই ক'লোঁ। আৰু আপুনি মোৰ দেউতাৰ বিষয়ে অলপমান কিবা জানিছিল নেকি, অতীতৰ বিষয়ে অলপমান? আপুনিতো একেলগে শিক্ষকতা কৰিছিল চাগে। শাস্ত্ৰী নামটো কি? টংকপ্ৰসাদ উপাধ্যায়। তেখেত মোৰ বৰ এজন মানে সোঁৱত স্বৰূপ আছিলে। সোঁৱত স্বৰূপ আছিলে আৰু একদম মানে বন্ধু, শিক্ষক নহয় মোৰ বন্ধু। কেতিয়াবা গধূলি সময়ত গৈও মানে তেওঁ ঘৰত এবাৰ মানে তেওঁ কোনো কাম নাথাকিলেও এবাৰ ফুৰিয়ে আহোঁগৈ। আৰু মানুহজন বৰ ন্যায়িক আছিল, কিন্তু হ'লেও তেওঁ কেতিয়াবা শিক্ষক যদি মানে ক্লাছত স্কুলত মানে এবচেণ্ট থাকে, যাওক আপুনি এই ছবিটোকে অঁকাওক, নাইবা এই অসমীয়া কিবা এটাকে পঢ়াওক, সকলোকে কিন্তু সহায় কৰি গুচি আহিব পাৰে। কাৰণ হিন্দী ভাষাৰ জ্ঞান থকাৰ কাৰণে মানে অসমীয়া বাক্য চাক্য সকলো ক্ষেত্ৰতে তেওঁ এইবিলাক সহায় কৰি গুচি আহে। আৰু শাস্ত্ৰীত্ব থকাৰ কাৰণে সংস্কৃত জ্ঞান আছিলে চাগে, ব্যাকৰণ শাস্ত্ৰী আছিল তেখেত। ব্যাকৰণ শাস্ত্ৰী আছিলে। কিন্তু এইটো শাস্ত্ৰীটো সংস্কৃতটো মানে ME স্কুলত নাছিলে, গতিকে হিন্দীতে মানে এপইণ্টমেণ্ট, তেওঁ হিন্দীতে তেনেকৈ ৰৈ গ'ল। আৰু দাস ছাৰ আৰু নাথ ছাৰৰ বিষয়ে অলপমান ক'ব নেকি আপোনাৰ? দুয়ো একেবাৰে প্ৰতিবেশী আছিলোঁ। এতিয়া সহযোগে মানে কাম বন কৰিছিলোঁ। আৰু অৱশ্যে ভূপেন নাথ মানে কিছুদিন আগতেই মৰিলে। সেইটো কাৰণে মই বৰ দুখিত পালোঁ। কাৰণ মানুহজনৰ কিছুমান কথাৰ কাৰণে মই বৰ ব্যক্তিগতভাৱে বৰ ভাল নাপাব পাৰোঁ, কিন্তু হ'লেও মানে অন্তৰত মানে তেওঁৰ প্ৰতি মানে বৰ মানে কুট ভাৱ নাই। আমাৰ তেতিয়া তাত থকা বয়সস্থ মানুহ যেনেকৈ ৰাংকে তেৰণেই হওক, আৰু কাৰ মনত আছে আপোনাৰ মনত? ৰাংকে তেৰণৰো মনত আছে। আৰু তেখেত বৰ চৰকাৰী গাঁওবুঢ়া। তাৰোপৰি এনেই এইখিনিত মানে বৰসিং বে, মই তেওঁক মানে কাৰ্বিতটো মানে মেহাই বুলি কওঁ, মই ভেনী বুলি কওঁ, কাৰ্বিতটো মানে মেহাই বুলিয়ে কোৱা হয়, বৰ মৰম কৰে। এইখিনি সিং দিছোঁ গাঁওবুঢ়াৰ কথা মই এতিয়াই মনত পৰে। কাৰণ মানুহজন মানে তেওঁক কেতিয়াবা মানে মই তেওঁক ইক বুলি মাতোঁ, আৰু ইয়াৰ লগত মানে সেই হোটেলখনত এতিয়া মানে কি কয় বানো জুনু এই কপিলী পাৰৰ যে এই বঙালী দোকানীখন, তাতে চাহ তাহ খোৱা হয়। গৈ বহোঁগৈ। ইপিনে মানিক তেৰণ আছিলে। মানিক তেৰণৰ বিষয়ে মানে মই পাহৰিব নোৱাৰোঁ দেই। মানুহজন অন্য কাৰণে কি নক, কিন্তু মোৰ কাৰণে বৰ ভাল। মানিক তেৰণৰ জীয়ৰী দীপালী যিজনী বাইদেউ, আমাৰ MSCৰ মানে
আচ্ছা অৰ্ধাংগিনী আমাৰ বাইদেউ আপোনালোকে গঢ়োৱা আমাক যাওঁতে যেতিয়াও কয় মানে বিষ্ণু তোমাৰ দেউতা নাৰ্চাৰে মোক কোলাত লৈ পঢ়াইছিলে এই কথা কয় এতিয়া তেখেতৰ গিৰিয়েকৰ নামত তাত এটা পাৰ্কো খোলা হৈছে টুমটেঙত এটা সিংৰঙা পাৰ্ক আচ্ছা সিংৰঙা মানে মই ঈদ বুলি মাতো সেই কি কয় তেৰণ থাকিব নহয় মানিক তেৰণ দুই একেলগে বহি কৰি চাহ তাহ খালোঁ তাৰপিছত মই তেওঁক কওঁ বোলো মইতো মানে কাৰ্বি নাজানো আপুনি দুটামান মানে কাৰ্বি শিকাই দিয়কচোন তাৰপিছতে সেই ল'ৰা ছোৱালীকেইটাই মানে যেতিয়া চাহ আনিব চাহ ৱাংঠা এনেকৈ ধৰণৰ মানে কিছুমান মানে কৰিছিলে তাৰপিছত আকৌ এটা মানে বৰ ফুৰ্তিয়ালে কথা কওঁ নহয় তাৰপিছত মই কওঁ যে টেপিয়া চাংমান তাৰমানে এনেকৈ ক'বলৈ ককাই ঘৈণীয়েক বুলিতো নকওঁ এই কথাটো মানে সি বৰ হাঁহে এইটো বৰ দুষ্ট ল'ৰা আৰু ছাৰ আমাৰ সেইখন লগতে লাগি থকা ডিমাচা গাঁওখনো আছিলে ডিমাচা গাঁৱৰ ভিতৰত ভাল লাগিছিলে এই যে হাফলংবাৰ মানিক হাফলংবাৰ লগ পোৱা নাই দেখিছোঁ মই কিন্তু ব্যক্তিগতভাৱে কথা আপোনাৰ ষ্টুডেণ্ট হয় সেইজনৰ তেখেতৰ দেউতা এনেইতো ধৰ ব্যক্তিগতভাৱে যে মোৰ এই যে বুলি মহৰি বুলি কয় যে মহৰি কি মহৰি বুলি কয় নহয় এইটো এই যে কাৰ্বিৰ যে মানে মৌজাদাৰৰ যে মহৰি আছিলে মইতো পাহৰোঁ আমি গম নাপাওঁ ছাৰ ফাংগুচা তেওঁক বৰ ভাল পাইছিলোঁ আৰু গোটেইখিনি মানুহকে ভাল পাওঁ মই হৰি বৰ্মনটো বৰ মানে আছিলে মনত পৰে হৰি বৰ্মনৰ আপোনাৰ ষ্টাফে আছিলে আৰু জোনাকী বাইদেউ তেনেকৈ বৰদলৈ ছাৰতো মনত পৰিব মোৰ মনত পৰিছে অনাগত দিনবিলাকত নতুন ষ্টাফ হায়াৰ ছেকেণ্ডেৰী হ'ল এতিয়া ভাল চুইঙত গৈ আছে এতিয়া টুমটেং হায়াৰ ছেকেণ্ডেৰীৰ এটা বিশেষত্বটো হ'ল কি আমাৰ পশ্চিম কাৰ্বি আংলঙত প্ৰথম মেট্ৰিকত টপাৰ পাইছে আমাৰ সেইখন টুমটেং হায়াৰ ছেকেণ্ডেৰী আপোনালোকে গঢ়া স্কুলৰ পৰাই আমি আনন্দিত লোচন বৰাৰ পুত্ৰ পল্লৱ বৰাই প্ৰথম এটা ইতিহাস পশ্চিম কাৰ্বি আংলঙৰ কাৰণে লোচন বৰাৰ পুত্ৰ পল্লৱ বৰা ছাৰ আজি আৰু পিছত আমি আকৌ এনেকুৱা বহুত কথা আৰু মন্থন কৰিম মই নিজৰ ঘৰলৈ উভতি যাম আশীৰ্বাদ দিব আমাৰ এই ৰাইজসকলক মোকো আশীৰ্বাদ দিব আমাৰ লগৰীয়াবিলাককো দিব হ'ব ছাৰ ৰাখোঁ এতিয়া